সরকার কোনে গঠন করিব 2024 লোকসভা নির্বাচনৰ ফলাফল ওলাল পিছে সরকার কোনে করিব ইন্ডিয়াও প্রস্তুত হৈ আছে সরকার কৰিবলৈ রাহুল গান্ধী মল্লিকাৰ্জুন খৰগে সোনিয়া গান্ধীয়ে সংবাদ মেল দি কৈছে যে সরকার আমি গঠন কৰিম এনডিও বৰ্তমান প্ৰস্তুত হৈ আছে কৈছে যে সরকার আমি গঠন কৰিম নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে কি ভূমিকা পালন কৰিব সেয়া পৰৱৰ্তী সময়ত গম পোৱা যাব চিৰাগ পাছৱানলৈ কিয় ফোন কৰিছিল অমিত শাহে সেয়াও পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিন্তু ইণ্ডিয়ানে এনডিএ কোনে সরকার গঠন কৰিব দেশত 2024 লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত আপোনাৰ মনলৈ কোনখিনি কথা আহিছে আমি সবিশেষ জনাব বিচাৰিছো খেহতিয়া ফলাফল কি আহিছে এই মুহূৰ্তত আমি উল্লেখ কৰিছো যে অসমত 11খন বিজেপিয়ে লাভ কৰিলে বিজেপি মিত্ৰজোঁটে লাভ কৰিলে 3খন লাভ কৰিবলৈ সক্ষম হ'ল কংগ্ৰেছ তথা বিৰোধী ঐক্যই দেশৰ প্ৰেক্ষাপটত কেনেকুৱা হৈছে ইণ্ডিয়া এতিয়ালৈকে 233খনত অগ্ৰগতি লাভ কৰিলে এনডিএ 292খনত অগ্ৰগতি লাভ কৰিলে জয়ৰ সৈতে 292খন ইফালে এনডিএৰ 292খন আৰু ইণ্ডিয়াৰ 233খন অন্যান্য 18খন কেনেকুৱা হৈছে সমীকৰণটো সেয়া আমি আপোনালোকক জনালো লগতে আমি উল্লেখ কৰিব বিচাৰিছো যে দেশৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি কৰি দিলে এবাৰ এক্সিট পোল যি ওলাইছিল সেই এক্সিট পোল হসা হল নে মিছা হল সেয়াও স্পষ্ট হৈ পৰিছে এই মুহূৰ্তত খবৰ আহি পৰিছে যে ইণ্ডিয়া 234খনত অগ্ৰগতি লাভ কৰিছে ইণ্ডিয়া 234খনত অগ্ৰগতি লাভ কৰিছে এনডিএ 290খনত অগ্ৰগতি লাভ কৰিছে আৰু অন্যান্য 19খনত অগ্ৰগতি লাভ কৰিছে এতিয়ালৈকে ফলাফল কেনেকুৱা হৈছে কি আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো এনডিএ 290খনত ইণ্ডিয়া 234খনত অগ্ৰগতি লাভ কৰিছে এয়া হৈছে সমীকৰণ মুঠৰ প্ৰতি মুহূৰ্তত যেটো সময় দৃশ্যপট সলনি হ'ব বুলি সকলোৱে আশা কৰিছিল হসাকৈ খেয়াই হৈ গল মহাৰাষ্ট্ৰত কংগ্ৰেছ তথা বিৰোধী ঐক্যই অৰ্থাৎ ইণ্ডিয়াই 28খন আসন লাভ কৰিবলৈ সক্ষম হ'ল একেটা সময়তে তৃণমূল কংগ্ৰেছে পশ্চিমবংগত মমতা বেনাৰ্জীয়ে পশ্চিমবংগত কেনেদৰে ধুমুহাৰ সৃষ্টি কৰিলে সেয়াও সকলোৱে দেখিবলৈ পালে বিজেপি চৰকাৰ হৈ গল এইবাৰ স্মৃতি ইৰাণী পৰাস্ত হ'ল তাৰ বিপৰীতে কংগনা ৰাণাউত জয়ী হ'ল ৰাহুল গান্ধীয়ে ৱাইনাড আৰু ৰায়বৰেলী দুইটা সমষ্টিতে বিজয় সাব্যস্ত কৰিলে সমাজবাদী পাৰ্টিয়ে কেনেদৰে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি 44খন আসনত বিজয় সাব্যস্ত কৰিলে সেয়া সকলোৱে দেখিলে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে গতিকে ইণ্ডিয়াৰ চৰকাৰ গঠন কৰোঁতে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব আৰু একেটা সময়তে আমি আপোনালোকক জনাইছো যে 543খন আসনৰ ভিতৰত এতিয়ালৈকে 290খনত অগ্ৰগতি লাভ কৰা এনডিএৰ বাবে দুৰ্ভাগ্যজনক বিষয়টো হৈছে যে যিকোনো মুহূৰ্তত এনডিএ সংকটত পৰিব পাৰে ইতিমধ্যে এনডিএ যদি চৰকাৰ গঠন কৰিব পাৰে তেনেহলে কোন হ'ব প্ৰধানমন্ত্ৰী ইয়াক লৈ চৰ্চা হৈছে মমতা বেনাৰ্জীয়ে মন্তব্য কৰিছে কাইলৈ ইণ্ডিয়াৰ নেতৃত্ব বৈঠকত মিলিত হ'ব কাইলৈ এনডিএৰ নেতৃত্ব বৈঠকত মিলিত হ'ব ইণ্ডিয়া আৰু এনডিএৰ মাজত ফলাফল কেনেকুৱা হৈছে ইণ্ডিয়া আৰু এনডিএৰ মাজত কেনেকুৱা ধৰণৰ দৃশ্যপট দেখিবলৈ পোৱা গৈছে অসমৰ প্ৰেক্ষাপটত গৌৰৱ গগৈয়ে বিজয় সাব্যস্ত কৰিলে তপন কুমাৰ গগৈক পৰাস্ত কৰিবলৈ সক্ষম হ'ল আজিৰ যি ফলাফল এই ফলাফলে কেনে ধৰণৰ ইংগিত গ্ৰহণ কৰিছে ৰাহুল গান্ধীৰ প্ৰসংগ কেনেদৰে দেশত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে আকৌ এবাৰ ৰাহুল গান্ধীৰ প্ৰসংগ কিয় দেশত চৰ্চা হ'ল কিয় ৰাহুল গান্ধীক লৈ আকৌ এবাৰ চৰ্চা হৈছে দেশত 290খনত এনডিএ অগ্ৰগতি লাভ কৰিছে ইণ্ডিয়া 234খনত অন্যান্য 19খনত অগ্ৰগতি লাভ কৰিছে এয়া হৈছে শেহতীয়া সমীকৰণ উল্লেখ যে অন্ধ্ৰপ্ৰদেশ উৰিষ্যাৰ বিধানসভাৰ নিৰ্বাচনত কেনেদৰে দৃশ্যটো পৰিৱৰ্তন হৈ গ'ল সেয়াও সকলোৱে দেখিলে এটা উল্লেখ কৰিছো যে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডী ইতিমধ্যে পদত্যাগ কৰিছে অন্ধ্ৰপ্ৰদেশত চতুৰ্থবাৰৰ বাবে চন্দ্ৰবাবু নাইডু মুখ্যমন্ত্ৰী হ'ব আৰু চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব যদিহে ইণ্ডিয়াই চৰকাৰ গঠন কৰে ইণ্ডিয়াই চৰকাৰ গঠন কৰিব পাৰিবনে নোৱাৰে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী পদৰ বাবে যোগ্য হ'বনে নহয় বা প্ৰধানমন্ত্ৰী হিচাপে প্ৰক্ষেপ হ'বনে নহয় এনডিএ যদি চৰকাৰ গঠন কৰে তেনেহলে প্ৰধানমন্ত্ৰী হ'ব কোন একাংশ এনডিএৰ নেতৃত্বই মন্তব্য কৰিছে যে নীতিন গাডকাৰী বৰ্তমান সময়ত নীতিন গাডকাৰীক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিবলৈ চিন্তা চৰ্চা কৰিছে আমি আপোনালোকক জনাইছো যে বৰ্তমান সময়ত কেনে ধৰণৰ চৰ্চা হৈছে আৰু শেহতীয়াভাৱে কোনখন ৰাজ্যত কোন কেনেদৰে আগবাঢ়িছে সেয়া আমি আপোনালোকক জনাইছো অসমত ইতিমধ্যে 11খন লাভ কৰিলে ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰজোঁটে ইফালে
মাত্ৰ 3খন আসনতে অসমত যদিও স্তব্ধ হ'ল কংগ্ৰেছ তথাপিতো যোৰহাট ধুবুৰী আৰু নগাঁও লোকসভা সমষ্টিত বিপুল ভোটত বিজয় সাব্যস্ত কৰিলে কংগ্ৰেছ তথা বিৰোধী ঐক্যই আৰু বিৰোধী ঐক্যৰ এই জয়ৰ সমান্তৰালভাৱে অসমত বদৰুদ্দিন আজমল যুগৰ অৱসান ঘটিল আমি এই মুহূৰ্তত আপোনালোকক জনাইছো যে 290খন আসনত অগ্ৰগতি লাভ কৰিছে এনডিএ 234খনত অগ্ৰগতি লাভ কৰিছে ইণ্ডিয়াই এনডিএ আৰু ইণ্ডিয়াৰ মাজৰ যি এতিয়া পাৰ্থক্য এনডিএ আৰু ইণ্ডিয়াৰ মাজৰ যি এতিয়া যুঁজখন সেই যুঁজৰ পৰৱৰ্তী সময়ত কোনে চৰকাৰ গঠন কৰিব কাৰ চৰকাৰ হ'ব এবাৰ দেশত কোনে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব সেয়া আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো আমি আপোনালোকক এই মুহূৰ্তত সেই তথ্য উলিয়াব বিচাৰিছো কোনে কেইখন আসন লাভ কৰিছে কোনখন ৰাজ্যত সেয়া আমি আপোনালোকক জনাব বিচাৰিছো এই মুহূৰ্তত কোনে কোনখন ৰাজ্যত কিমানখন আসন লাভ কৰিবলৈ সক্ষম হৈছে এতিয়ালৈকে 290খনত এনডিএ অগ্ৰগতি লাভ কৰিছে 234খনত অগ্ৰগতি লাভ কৰিছে ইণ্ডিয়াই এয়া হৈছে দেশৰ সামগ্ৰিক তথ্য কোনে কেইখন আসনত অগ্ৰগতি লাভ কৰিছে 2023 চনত এনডিএ 343খন আসনত অগ্ৰগতি লাভ কৰিছিল 2024 চনত জয় লাভ কৰিছিল 343খনত 2024 চনত 290খন আসনত এতিয়ালৈকে অগ্ৰগতি লাভ কৰিছে ইণ্ডিয়াই 127খনত অগ্ৰগতি লাভ কৰিছিল জয় লাভ কৰিছিল 2019 চনত 235খনত এতিয়ালৈকে অগ্ৰগতি লাভ কৰিছে আৰু যেটো ইণ্ডিয়াৰ বাবে আটাইতকৈ ভাল লগা খবৰ আৰু আমি আপোনালোকক জনাইছো যে বৰ্তমান সময়লৈকে কেনে ধৰণৰ ফলাফল আহিছে আৰু এই ফলাফলৰ পিছত দেশৰ ৰাজনীতি খলনি হ'ব বুলিও একাংশই আশা প্ৰকাশ কৰিছে আমি উল্লেখ কৰিছো যে বৰ্তমান সময়ত ইণ্ডিয়া আৰু এনডিএৰ মাজত চৰকাৰ কোনে গঠন কৰিব তাক লৈ যুঁজ হ'ব লক্ষণীয় বিষয় হৈছে যে কোনে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব কোনে চৰকাৰ গঠন কৰিব কাৰ চৰকাৰ হ'ব এই চৰকাৰ কোনে গঠন কৰিবলৈ সক্ষম হ'ব তাক লৈ সকলোৰে মাজত চৰ্চা কিন্তু বৰ্তমান সময়লৈকে 291খনত এনডিএ অগ্ৰগতি লাভ কৰিছে ইণ্ডিয়াই 234খনত অগ্ৰগতি লাভ কৰিছে অন্যান্য 18খনত অগ্ৰগতি লাভ কৰিছে এনডিএ এতিয়ালৈকে 127খনত অগ্ৰগতি লাভ কৰিছে আৰু 164খনত জয়ী হৈছে মুঠ 291 লক্ষ্য কৰিব কোনে চৰকাৰ গঠন কৰিব ইণ্ডিয়া এতিয়ালৈকে 134খনত অগ্ৰগতি লাভ কৰি আছে আৰু 100খনত জয় লাভ কৰিছে গতিকে কেনেকুৱা ধৰণৰ সমীকৰণ হ'ব অন্যান্য যিসকল অন্যান্যৰ ভিতৰত পৰিছে যিসমূহ দল তেওঁলোকে 6খনত এতিয়ালৈকে বিজয় সাব্যস্ত কৰিছে আৰু 12খনত এতিয়ালৈকে 6খনত এতিয়ালৈকে অগ্ৰগতি লাভ কৰি আছে 12খনত তেওঁলোকে বিজয় সাব্যস্ত কৰিছে গতিকে ফলাফল কেনেকুৱা হ'ব সেয়া গম পোৱা যাব 125 আৰু 134 এই সংখ্যাটোৰ ওপৰত এইভাবে নিৰ্ভৰ কৰিব যে ইয়াত উলট-পালট হ'ব পাৰে উত্তৰ প্ৰদেশত যে উলট-পালট হ'ব সেয়া স্পষ্ট হৈ পৰিছে উত্তৰ প্ৰদেশত ইণ্ডিয়াৰ আসন আৰু বৃদ্ধি পাব পাৰে কোনখন ৰাজ্যত কেনে ধৰণৰ ফলাফল হৈছে সেয়া আমি আপোনালোকক জনাব বিচাৰিছো কোনখন ৰাজ্যত ফলাফল কেনেকুৱা হ'ব সেয়া আমি আপোনালোকক এই মুহূৰ্তত জনাইছো যে কোনখন ৰাজ্যৰ আজি দৃশ্যপট কেনেকুৱা হ'ব উল্লেখ হৈছে উত্তৰ প্ৰদেশত কেনেকুৱা ধৰণৰ ফলাফল হ'ব উত্তৰ প্ৰদেশৰ ফলাফল কেনেকুৱা উত্তৰ প্ৰদেশত এনডিএ 36খন ইণ্ডিয়াই 43খন আসনত এতিয়ালৈকে অগ্ৰগতি তথা বিজয় এনডিএৰ 36 তথা অগ্ৰগতি তথা বিজয় অন্যান্য এখনত অগ্ৰগতি লাভ কৰিছে সেয়া হৈছে উত্তৰ প্ৰদেশৰ সমীকৰণ মহাৰাষ্ট্ৰৰ সমীকৰণ যদি আপুনি লক্ষ্য কৰে তেনেহলে দেখি পাব এনডিএ 18খনত এতিয়ালৈকে জয়ী হৈছে আৰু অৰ্থাৎ অগ্ৰগতি লাভ কৰিছে তাৰ ভিতৰতে 18ৰ ভিতৰতে ইণ্ডিয়াই 29খনত জয় তথা অগ্ৰগতি লাভ কৰিছে গতিকে এনডিএৰ ভৱিষ্যত মহাৰাষ্ট্ৰত কেনেকুৱা সেয়া ইতিমধ্যে সকলোৱে গম পাইছে পশ্চিম বংগৰ ৰাজনীতি যদি আপুনি চাই পশ্চিম বংগত বিজেপিয়ে 12খনত টিএমচিয়ে 29খনত আৰু কংগ্ৰেছে এখনত বিজয় সাব্যস্ত কৰিছে গতিকে ইণ্ডিয়াৰ সংখ্যাটো হৈছে 30 বিজেপিৰ সংখ্যা 12 ইয়াত অগ্ৰগতি আৰু জয়ী হোৱাৰ সংখ্যাও একেলগ কৰা হৈছে এনডিএ বিহাৰত 30খন ইণ্ডিয়াই 9খন অন্যান্য এখন আসনত অগ্ৰগতি লাভ কৰিছে এয়া হৈছে বিহাৰৰ সমীকৰণ বাকি ৰাজ্যসমূহত কেনেকুৱা ধৰণৰ হৈছে সেয়াও আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো তামিলনাডুৰ প্ৰেক্ষাপট কেনেকুৱা হ'ল তামিলনাডুত ক্লিন সুইপ দিছে ইণ্ডিয়াই ক্লিন সুইপ দিলে এনডিএক 39খন আসনৰ 39খনেই লাভ কৰিছে ইণ্ডিয়াই এনডিএৰ বাবে চৰম দুৰ্ভাগ্যজনক বিষয় হৈছে এনডিএ মাত্ৰ শূন্যতে স্তব্ধ হৈ থাকিল 39খন আসনত বিজয় সাব্যস্ত কৰিলে তামিলনাডুত ইণ্ডিয়াই এয়া দেশৰ বাবে নিশ্চিতভাৱে কেইবাটাও উল্লেখযোগ্য খবৰ অসমৰ প্ৰেক্ষাপটত 3খনত কংগ্ৰেছ তথা বিৰোধী ঐক্য জয়লাভ কৰিছে ইণ্ডিয়া জয়লাভ কৰিছে 11খনত বিজেপি জয়লাভ কৰিছে পাঞ্জাবত কি হ'ল সেয়া জনাইছো 7খনত কংগ্ৰেছ 3খনত আম আদমি পাৰ্টি অৰ্থাৎ ইয়াৰ সমান্তৰালভাৱে
অন্যান্য 3খন আসন লাভ কৰিবলৈ সক্ষম হৈছে পাঞ্জাবত এয়া হৈছে পাঞ্জাবৰ সমীকৰণ গতিকে ইণ্ডিয়াৰ বাবে ভাল খবৰ যে পাঞ্জাবতো ইণ্ডিয়াৰ প্ৰভাৱ বিস্তাৰ দেখিবলৈ পোৱা গ'ল ঝাৰখণ্ডৰ যদি ফলাফল চাই ইণ্ডিয়া 5খন এনডিএ 9খন ঝাৰখণ্ডৰ ফলাফল এয়া হৈছে ঝাৰখণ্ডৰ দৃশ্যপট কেৰালাত কি হৈছে কেৰালাত ইউডিএফে 18খন এলডিএফে 1খন এনডিএ মাত্ৰ 1খন আসনহে লাভ কৰিবলৈ সক্ষম হ'ল এক্সিট পোল মিছা বুলি প্ৰমাণ হ'ল এক্সিট পোল মিছা বুলি প্ৰমাণ হৈ পৰিল হাৰিয়ানাত এনডিএ 2খন ইণ্ডিয়াৰ 2খন আসনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ল উত্তৰাখণ্ডত কি হ'ল উত্তৰাখণ্ডত এনডিএ 5খনৰ ভিতৰতে 5খনতে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ল উত্তৰাখণ্ডৰ এয়া ফলাফল হিমাচল প্ৰদেশত এনডিএ 4খন আসনত বিজয় সাব্যস্ত কৰিলে আৰু হিমাচল প্ৰদেশৰ মান্দিৰ পৰা কংগনা ৰাণাউতেও বিজয় সাব্যস্ত কৰিছে সুবুৰীয়া ৰাজ্য মণিপুৰত এইবাৰ মুখ ঠেকেচা খাবলগীয়া হ'ল এনডিএ আৰু বিৰোধী ইণ্ডিয়াই শক্তিশালী ৰূপত প্ৰত্যাৱৰ্তন ঘটালে আৰু এনেদৰে প্ৰতিখন ৰাজ্যতে দৃশ্যপট সলনি হৈছে আৰু এয়া হৈছে দেশৰ প্ৰেক্ষাপট আৰু এনেদৰে দেশৰ ৰাজনীতি ক্ৰমাগতভাৱে সলনি হ'বলৈ আৰম্ভ কৰিছে কোনে চৰকাৰ গঠন কৰিব এতিয়াও স্পষ্ট নহয় কিন্তু চৰকাৰ কোনে কৰিব এই মুহূৰ্তলৈকে সকলো অপেক্ষাৰত হৈ আছে